তোমালোকে জানানে নো মেন আৰ ফৰেইন এই কবিতাটোৱে আমাক কি শিকোৱায়? এই কবিতাটোত কবি জেমছ কিৰকাপে কৈছে যে কিবা দেশ হওক, কিবা ভাষা হওক, কিবা ধৰ্ম হওক, একোৱেই পৃথক হ'ব নোৱাৰে। বুজি পাইছানে? মূল কথা হৈছে যি ধৰ্মই হওক, যি ভাষাই হওক, যি দেশেই হওক, সেই চব আমি সকলো একেই, একোকেই আমাক পৃথক কৰিব নোৱাৰে। Hello my dear students, welcome back to your Seva English Guru, your one-stop learning place for class 9 and 10 English. Today we will break down the poem No Men Are Foreign by James Kirkup. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই কবিতাটোৰ জৰিয়তে এই কবিতাৰ যি মূল তথ্য আছে, গোপন অৰ্থ আছে, সেই গোটেই অৰ্থখিনি আমি ডিটেইলছত আলোচনা কৰিম, লাইন বাই লাইন আলোচনা কৰিম, লগতে ইয়াৰ ইম্পৰ্টেণ্ট ৱৰ্ড গ্লছাৰী আমি আলোচনা কৰি যাম। চ' তোমালোকে সকলোৱে মোৰ সৈতে সংযুক্ত হৈ থাকা, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। ঠিক আছে, বলা আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আমি চাব লাগিব, যিহেতু এইটো কবিতা, কবিতাত আমি সদায় কি কৰিব লাগে? কবিৰ নামটো ভালদৰে মনত ৰাখিব লাগিব। জেমছ কিৰকাপ, ঠিক আছে? তেখেতৰ ইন্ট্ৰডাকশ্যন বায়োডাটা মই নিদিওঁ, তোমালোকে এই চাৰ্টটো আছে নহয়, এইটোত চাই লোৱা। ঠিক আছে, এই চাৰ্টটো তোমালোকে ধুনীয়াকৈ অলপ চাই লোৱা। বাছ ইয়াতে তাৰ ডিটেইলছ গোটেইখিনি লিখা আছে জেমছ কিৰকাপৰ। ঠিক আছে, ব'লা এতিয়া আমি কবিতাৰ লাইন বাই লাইন অৰ্থ শিকোঁ। আৰু এটা কথা কৈ লওঁ তোমালোকক, তোমালোকে এই চেনেলটোত নতুন আহিছা, এই চেনেলটোত তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ ক্লাছ 9 আৰু 10ৰ ইংৰাজী বিষয়টোৰ গোটেই গ্ৰামাৰ ছেকশ্যন, ৰিডিং ছেকশ্যন, ৰাইটিং ছেকশ্যন, প্ৰ'জ, পয়েট্ৰি, ছাপ্লিমেণ্টাৰী, এভৰিথিং ইয়াত কভাৰ কৰা হ'ব। ঠিক আছে, তোমালোকৰ আগন্তুক যি পৰীক্ষা আহি থাকিব, গোটেই পৰীক্ষাৰ চিলেবাছ কভাৰ হ'ব। চ' ব'লা আমি কবিতাটো আৰম্ভ কৰোঁ। প্ৰথমে আমি কবিতাৰ নামটো যে আছে, এই নামৰ অৰ্থ কি বুজি ল'ব লাগিব, হয়নে? নো মেন আৰ ফৰেইন, কোনো মানুহেই বিদেশী নহয়। ফৰেইন মানে বিদেশী, বুজি পাইছানে? কোনো মানুহেই বিদেশী নহয় পৃথিৱীত। কেনেকৈ, কিয় আমাক এই মেছেজটো দি আছে কবি জেমছ কিৰকাপে? ইয়াত বহুত ইম্পৰ্টেণ্ট তথ্য আছে, ভালকে মনোযোগ দিয়া। প্ৰথম 4টা লাইন, তাৰ ভিতৰত প্ৰথম লাইনটো চোৱা। ৰিমেম্বাৰ, no men are strange, no country is foreign. Beneath all uniforms, a single body breathes. Like ours, the land our brothers walk upon is earth like this, in which we all shall lie. তাৰ মানে ৰিমেম্বাৰ, মনত ৰাখিবা, আমাক মনত ৰাখিব দিছে জেমছ কিৰকাপে। No men are strange, কোনো মানুহেই অচিনাকি নহয়। ষ্ট্ৰেঞ্জ মানে অচিনাকি। তোমালোকে এই তলত ৱৰ্ড গ্লছাৰী আছে, ইয়াৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট ৱৰ্ডবিলাক, মই এই 4টা লাইনত কি কি ইম্পৰ্টেণ্ট ৱৰ্ড আছে গোটেইখিনি অৰ্থ লিখি থৈছোঁ, তোমালোকে আগতে চাই ল'বা। অ'কে, কোনো মানুহে অচিনাকি নহয়। No countries foreign, কোনো দেশো বিদেশী নহয়। পৃথিৱীত যিমান দেশ আছে, কোনো দেশো বিদেশী নহয়। যিমান মানুহ আছে, কোনো মানুহেই অচিনাকি নহয়, চবেই আমি চিনাকি বুলি কৈ আছে কবি জেমছ কিৰকাপে। Beneath all uniforms, a single body breathes, যে আমাৰ পোচাক সকলোৰে ভিন্ন ভিন্ন হ'লেও আমাৰ দেখাটো কিন্তু চবৰে একেই। তাৰ মানে কি কৈ আছে? Beneath all uniforms, beneath মানে অধীনত, তাৰ ভিতৰত থকা, মানে যিমান দেশ আছে পৃথিৱীত, গোটেই দেশবিলাকৰ প্ৰত্যেকটো দেশৰ ফ'ৰ্চ আছে, সেনাবাহিনী আছে, তেওঁলোকৰ ইউনিফৰ্ম বেলেগ বেলেগ। সেনাবাহিনীসকলে কি কৰে? বেলেগ বেলেগ দেশৰ বিপক্ষে যুদ্ধ কৰে, তেওঁলোকে অস্ত্ৰ তুলি লয়। সেইটো উদ্দেশ্যে বুজাই আছে যে বিনিথ অল ইউনিফৰ্মছ, যে আমাৰ পোচাক সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, পৃথক হ'ব পাৰে। এ ছিংগল বডি ব্ৰেথছ, কিন্তু আমাৰ দেখাটো চবৰে একেই। এটা দেখাই শ্বাস প্ৰশ্বাস লয় সেই ইউনিফৰ্মটোত। তুমি লাগিলে আমেৰিকাৰ সৈন্যবাহিনী হোৱা, তুমি লাগিলে পাকিস্তানৰ সৈন্যবাহিনী হোৱা, তুমি লাগিলে ইণ্ডিয়াৰ সৈন্যবাহিনী হোৱা, আমাৰ কিন্তু দেখাটো একেই। বুজি পাইছা নাই?
অলপ ভালকে মনোযোগ দিবা কবিয়ে কি কৈ আছে লাইক আৱাৰ্ছ আমাৰ দৰেই দ্য লেণ্ড আৱাৰ ব্ৰাদাৰ্ছ ৱাক আপন আমাৰ দৰে তেওঁলোকে চলা মাটিবিলাকো তেওঁলোকে যি দেশত থাকে যি মাটিত চলে সেই মাটিও আমাৰ ভাই ককায়েৰে মাটি বুজি পাইছানে আমাৰ এই ভাই ককায়েৰ মাটি তাৰমানে মই তুমি চবেই তেনেকুৱা বেলেগ বেলেগ দেশত থাকো তো মাটিটো চবৰে একেই ভাই ককায়েৰে মাটি আমাৰ সেইটোৱে কৈ আছে ইজ আৰ্থ লাইক দিছ ইন হুইচ উই অল শ্বেল লাই যি মাটিত ইন হুইচটোৱে কি বুজাই আছে ঠাইৰ কথা বুজাই আছে যে যিখন ঠাইত বা যিখিনি মাটিত আমাৰ মৃত্যুৰ পিছত আমাৰ সমাধি হ'ব সেই মাটি সকলোৰে একেই তাৰ মানে মোৰ মৃত্যুৰ পিছত যি মাটিত সমাধি হ'ব তোমাৰ মৃত্যুৰ পিছতো সেই একে মাটিতেই সমাধি হ'ব বুজি পাইছা নাই সেইটোৱে কবিয়ে বুজাব বিচাৰি আছে তো এই চাৰিটা লাইনত আমি কি বুজি পালো এক কথাত ক'বলৈ গ'লে আমাক কবিয়ে জেমছ কিৰকাপে কৈ আছে মনত ৰাখিবা কোনো মানুহেই অচিনাকি নহয় কোনো দেশো বিদেশী নহয় আমাৰ সকলোৰে পোচাক বেলেগ বেলেগ হ'ব পাৰে কিন্তু সেই পোচাকৰ তলত সকলোৰে দেখাটো কিন্তু একেই হয়নে নহয় যিখন মাটিত আমাৰ দৰে যি মাটিত তেওঁলোকে চলাচল কৰে বুজি পাইছানে সেই মাটি সকলোৰে একেই তাৰপিছত কৈ আছে যি মাটিত মোৰ মৃত্যুৰ পিছত আমাৰ মৃত্যুৰ পিছত সমাধি হ'ব সেই মাটি সকলোৰে একেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই চাৰিটা লাইনৰ অৰ্থ বুজি পাইছানে ঠিক আছে যদি বুজি পাইছা সবেই দবাই লাইক কৰি দিয়া আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা কোনে ক'ৰ পৰা চাই আছা কোন স্কুলত পঢ়া কিবা ডাউট আছে নেকি কমেণ্ট কৰি জনাবা তোমালোকে ঠিক আছে মাই ডে ষ্টুডেণ্টছ চোৱা ষ্টেঞ্জা নাম্বাৰ 2 এই চাৰিটা লাইনত মোষ্ট ইম্পৰ্টেণ্ট ৱৰ্ড এই পাঁচটা ৱৰ্ড তোমালোকে আগতে ভালকে চাই লোৱা ঠিক আছে এৱাৰ মানে সচেতন হাৰ্ভেষ্ট মানে ফচল বা ফলন ষ্টাৰভেট মানে অনাহৰত ভোগা লাইন্স মানে হাতৰ ৰেখা লেবাৰ মানে পৰিশ্ৰম ইয়াতে অৰ্থ এনেকুৱা বুজাই আছে এতিয়া আমি এই লাইনবিলাক ধুনীয়াকৈ বুজি লওঁ চোৱা দে টু এৱাৰ অফ ছান এণ্ড এয়াৰ এণ্ড ৱাটাৰ তেওঁলোকেও মানে গোটেই বিশ্ববাসীৰ কথা কৈ আছে কবি জেমছ কিৰকাপে যে তেওঁলোকেও কি কৰে যি আমাৰ প্ৰাকৃতিক উপাদান আছে যেনে সূৰ্য বতাহ পানী এইবিলাকৰ উপভোগ কৰে যি আমি উপভোগ কৰোঁ আমিওতো একেই বস্তু উপভোগ কৰোঁ এইখন পৃথিৱীত হয়নে নহয় আমিও বায়ু পানী সূৰ্যৰ পোহৰ উপভোগ কৰোঁ হয় নহয় সেইটোৱে কৈ আছে যে দে টু তেওঁলোকেও এবাৰ উপভোগ কৰে অফ ছান এণ্ড এয়াৰ এণ্ড ৱাটাৰ যে তেওঁলোকেও সূৰ্য পানী আৰু বায়ু আৰু পানীৰ উপভোগ কৰে নেক্সট লাইনত চোৱা কি কৈ আছে are fed by peaceful harvests কি কৰে যে শান্তিৰ সময়ত যেতিয়া আমাৰ মাজত শান্তি থাকে আমি ধুনীয়া পৰিৱেশত থাকোঁ তেতিয়া আমি সবেই কি কৰোঁ কৃষি কাজৰ ফচল উপভোগ কৰোঁ তাৰমানে আহাৰ পান কৰোঁ আমাৰ কৃষি কাজৰ যি ফচল সেই ফচল আমি ভোগ কৰোঁ হয়নে ফচল ভোগ কৰোঁ বাই ৱাৰ্ছ লং উইণ্টাৰ ষ্টাৰভেট যে যুদ্ধৰ সময়ত শীতৰ দিনতো অনাহাৰত থাকোঁ তাৰমানে বাই ৱাৰ্ছ লং উইণ্টাৰ ষ্টাৰভেট বিপৰীত অৰ্থও বুজাই আছে যুদ্ধৰ দিনত কি হয় শীতৰ দৰে অনাহাৰত ভুগিব লাগে তাৰমানে যেতিয়া আমাৰ মাজত শান্তি থাকে তেতিয়া আমি সবেই একে ফচলে খাই জীৱন যাপন কৰোঁ আকৌ যেতিয়া যুদ্ধ হয় তেতিয়া সব মানুহেই কি কৰে একেই পৰিস্থিতি হয় আমাৰ ঘৰ দুৱাৰ নাইকিয়া হৈ আমি ঠাণ্ডাৰ মাজতো অনাহাৰত ভুগিব শীতৰ দিনত ঠাণ্ডাত আমি অনাহাৰত ভুগিব লগা হয় কিমান এটা ইনচাইটফুল পয়েম কাৰণ মানুহে আমি মানুহৰ কাৰণে কিমান কি কৰোঁ হয় নহয় আমি মানুহে মানুহক হত্যা কৰোঁ এখন দেশে আন এখন দেশৰ বিৰুদ্ধে যুদ্ধ কৰোঁ এই কবিতাটো কবিয়ে লিখিছে একমাত্ৰ হিউমেনিটিৰ কথা চিন্তা কৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তৃতীয় নম্বৰ লাইন চোৱা দেয়াৰ হেণ্ডছ আৰ আৱাৰ্ছ এণ্ড ইন দেয়াৰ লাইনছ উই ৰিড যে তেওঁলোকৰ হাতবিলাকো আমাৰ হাতবিলাকৰ দৰেই দেয়াৰ হেণ্ডছ আৰ আৱাৰ্ছ তাৰমানে তেওঁলোকৰ হাতবিলাকো আমাৰ হাতবিলাকৰ দৰেই এণ্ড ইন দেয়াৰ লাইনছ উই ৰিড
তেওঁলোকৰ হাতৰ ৰেখাবিলাক একে জীৱন কাহিনীৰ কথাই কয়। হাতৰ ৰেখাবিলাকত তেওঁলোকৰ হাতৰ ৰেখাবিলাকতো উই ৰিড, আমি পঢ়িলে দেখা পাওঁ একে জীৱনৰ কাহিনীয়ে দেখা পাওঁ। এইটোৱে কৈ আছে এ লেবাৰ নট ডিফাৰেণ্ট ফ্ৰম আৱাৰ অউন, তেওঁলোকৰ পৰিশ্ৰম আমাৰ পৰিশ্ৰমৰ পৰা কোনো পধ্যে ভিন্ন নহয়। তাৰমানে তেওঁলোকে যেনেকে পৰিশ্ৰম কৰে আমিও তেনেকেই পৰিশ্ৰম কৰোঁ, সেইটোৱে কৈ আছে। লেবাৰ মানে পৰিশ্ৰম, এ লেবাৰ নট ডিফাৰেণ্ট ফ্ৰম আৱাৰ অউন, তেওঁলোকে কৰা পৰিশ্ৰম আমাৰ পৰিশ্ৰমৰ পৰা কোনো পধ্যে ভিন্ন নহয়। মাই ডিয়াৰ ষ্টুডেণ্টছ, এই 4 লাইনত আমি কি পালো? ইয়াৰ যদি আমি সাৰাংশ কৰোঁ কি হ'ব যে গোটেই পৃথিৱীৰ মানুহেও তেওঁলোকেও কি কৰে, আমাৰ যি প্ৰাকৃতিক উপাদান আছে সূৰ্য, পানী, বতাহ, তেওঁলোকেও উপভোগ কৰে, হয়নে? তাৰপিছত কৈ আছে শান্তিৰ সময়ত তেওঁলোকেও কি কৰে, কৃষি কাৰ্যৰ ফচল তেওঁলোকে উপভোগ কৰে। আকৌ যুদ্ধৰ সময়ত কি কৰে, যুদ্ধৰ সময়ত শীতৰ দিনতো অনাহৰত ভোগ কৰে, হয়নে? চেম আমাৰ নিচিনাই। আকৌ কৈ আছে যে তেওঁলোকৰ হাতবিলাকো আমাৰ হাতবিলাকৰ দৰেই হাতৰ ৰেখাবিলাকত একেই জীৱনৰ কাহিনী দেখা পোৱা যায়। বুজি পাইছানে? যে আকৌ কৈ আছে যে তেওঁলোকে কৰা পৰিশ্ৰম আৰু আমি কৰা পৰিশ্ৰমৰ মাজত কোনো ভিন্নতা নাই। এইখিনি হৈছে এই 4টা লাইনৰ অৰ্থ। বুজি পাইছানে? মাই ডিয়াৰ ষ্টুডেণ্টছ, ষ্টেঞ্জা নাম্বাৰ 3 মষ্ট ইম্পৰ্টেণ্ট কবিতা। ভাল লাগি আছেনে? যদি ভাল লাগি আছে তেতিয়াহ'লে চবেই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়া। তোমালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, ঠিক আছে? ষ্টেঞ্জা নাম্বাৰ 3 কি কৈছে চোৱা। ৰিমেম্বাৰ they have eyes like ours that wake or sleep and strength that can be owned by love. In every land is common life that all can recognize and understand. মানে ৰিমেম্বাৰ মনত ৰাখিবা, they have eyes like ours, যে তেওঁলোকৰো চকু আমাৰ দৰেই। তাৰমানে তেওঁলোকৰো চকুবিলাক আমাৰ দৰেই। that wake or sleep, যিয়ে সাৰ পাই থাকে, জাগি থাকে। wake মানে সাৰ পাই থকা, sleep শুৱা মানে নিদ্ৰা যোৱা, and strength that can be owned, আৰু শক্তি পুনৰুদ্ধাৰ কৰে। কাৰণ আমি পৰিশ্ৰম কৰোঁ, আমি ভাগৰুৱা হওঁ, আমি সেম একেই পদ্ধতিত আমি কি কৰোঁ, আমি শুবলৈ যাওঁ, আমি নিদ্ৰাত যাওঁ, আমি সাৰ পাই থাকোঁ, আমি এনেকৈ শক্তি পুনৰুদ্ধাৰ কৰোঁ। সেইটোৱে কৈ আছে যে তেওঁলোকৰো একে চকু আছে, যেনেকে আমি শুবলৈ যাওঁ, যেনেকে আমি সাৰ পাই থাকোঁ, আমি যেনেকে শক্তি পুনৰুদ্ধাৰ কৰোঁ। বাই লাভ, সকলোৰে প্ৰেমৰ দ্বাৰাই জীৱন পূৰ্ণ হয়, হয়নে? কি কৈ আছে? প্ৰেমৰ দ্বাৰাই সকলোৰে জীৱন পূৰ্ণ হয়। তাৰপিছত কৈ আছে ইন এভৰি লেণ্ড ইজ কমন লাইফ, প্ৰত্যেকটো দেশতেই একে জীৱন চলে। তাৰমানে পৃথিৱীত যিমান দেশ আছে প্ৰত্যেকটো দেশতেই একে ধৰণেৰে জীৱন ব্যৱস্থা চলে, হয়নে? যেনেকে আমি সাৰ পাই থাকোঁ, যেনেকে আমি শুবলৈ যাওঁ, আমি যেনেকে শক্তি পুনৰুদ্ধাৰ কৰোঁ, গোটেই পৃথিৱীত কিন্তু সেম একেই প্ৰচেছ। মাই ডিয়াৰ ষ্টুডেণ্টছ, হয়নে নহয়? এইটো কথাই কৈ আছে যে ইন এভৰি লেণ্ড ইজ কমন লাইফ, যে প্ৰত্যেকটো দেশতে একে জীৱন, that all can recognize, এই সকলোবিলাকে আমাক কি কৰে, স্বীকৃতি দিয়ে, and understand, আৰু আমাক বুজাই দিয়ে। এই সকলো ঘটনাবিলাকে, এই সকলো কথাবিলাকে আমাক কি কৰে, স্বীকৃতি দিয়ে আৰু আমাক এই কথাবিলাক বুজাই দিয়ে যে উই আৰ অল ইকুৱেল, নট ডিফাৰেণ্ট, হয়নে নহয়? তো এইখিনি হৈছে ষ্টেঞ্জা নাম্বাৰ 3 মিনিং। তোমালোকে এই ৱৰ্ড গ্লছাৰী শব্দকোষ বুলি কোৱা হয়, তোমালোকে এই ইম্পৰ্টেণ্ট ৱৰ্ডবিলাকৰ অৰ্থ লিখি ল'বা, ঠিক আছে? মাই ডিয়াৰ ষ্টুডেণ্টছ, ষ্টেঞ্জা নাম্বাৰ 4 লেট আছ ৰিমেম্বাৰ whenever we are told to hate our brothers, it is ourselves that we shall dispose, betray, condemn. Remember, we who take arms against each other. মনত ৰাখিবলৈ দিয়া, let us remember, আমাক মনত ৰাখিবলৈ দিয়া। whenever we are told to hate our brothers, কেতিয়াবা আমি কি কওঁ, আমাৰ ভাই ককাই সকলোকে আমি ঘৃণা কৰিবলৈ কওঁ। তাৰমানে এখন দেশৰ সৈন্য বাহিনীক ৰাজনৈতিক নেতাসকলৰ দ্বাৰা কি কোৱা হয়, এখন দেশে আন এখন দেশক ঘৃণা কৰিবলৈ কয়। কোনে কয়? এইবিলাক বিষবাস্প বিশেষকৈ ৰাজনেতাসকলে মানে বিয়পায়। তো সেইটোৱে কৈ আছে যে যেতিয়া আমাৰ ৰাজনেতাসকলৰ দ্বাৰা এখন দেশৰ জনসাধাৰণে আন এখন দেশৰ জনসাধাৰণক যেতিয়া
ঘৃণা কৰিবলৈ কোৱা হয়, টু হেট আৱাৰ ব্ৰাদাৰ্ছ, আমাৰ ভাই ককাই সকলোকে ঘৃণা কৰিবলৈ কোৱা হয়, ইট ইজ আৱাৰ চেল্ফছ, এই সকল কিন্তু আমি নিজে নিজেই। কাৰণ তেওঁলোকো পৃথক নহয়, আমিও পৃথক নহয়। আজি যিটো কাম কৰিছো পিছদিনাখন সেইটো কাম আমাৰ ওপৰতে একশ্যন হ'ব, চেম। কাৰণ একশ্যনৰ প্ৰতি একশ্যন আছে, ৰিয়েকশ্যন আছে। ডেট উই শ্বেল ডিছপ'জেছ, যাক আমি নিষ্কাশন কৰোঁ, বিট্ৰে, যাক আমি বিশ্বাসঘাতকতা কৰোঁ, যাক আমি নিন্দা কৰোঁ। বুজি পাইছানে? যাক আমি এই পৃথিৱীত কি কৰোঁ? নিষ্কাশন কৰোঁ, নিৰ্যাতন কৰোঁ, অত্যাচাৰ কৰোঁ, যাক আমি বিশ্বাসঘাতকতা কৰোঁ, যাক আমি নিন্দা কৰোঁ, সেই ভাই ককাইসকল কিন্তু আমাৰ নিজৰেই, আমিয়েই সেইবিলাক। সেইকাৰণে কি কৈ আছে? মনত ৰাখিবা, উই হু টেক আৰ্মছ এগেইনষ্ট ইচ আদাৰ, আমি যিসকলে কি কৰোঁ? অস্ত্ৰ হাতত তুলি লওঁ এজনে আনজনৰ বিপক্ষে। যাৰ বিপক্ষে অস্ত্ৰ তুলি লওঁ তেওঁলোকো কিন্তু আমাৰ এই ভাই ককাই। কিমান ধুনীয়া কবিতা! তাৰমানে কি মেছেজ দি আছে এই কবিতাটোৰ জৰিয়তে কবিয়ে? এটাই মেছেজ দি আছে যে আমি সকলো মানৱ জাতি, আমি সকলোৱে ইউনিট হৈ থাকিব লাগে, মিলা প্ৰীতিৰে হৈ থাকিব লাগে। বুজি পাইছানে? হিউমেনিটেৰিয়ানৰ কথা কৈ আছে কবি জেমছ কিৰ্কাপে। অ'কে, এই 4টা লাইনৰ অৰ্থ হৈছে এইখিনি। ৱৰ্ড গ্লছাৰী চোৱা, তোমালোকে ইম্পৰ্টেণ্ট এই 3টা ৱৰ্ড ভালকে মনত ৰাখিবা। ডিছপ'জেছ মানে নিষ্কাশন কৰা, বিট্ৰে মানে বিশ্বাসঘাতকতা কৰা, আৰু কণ্ডেম মানে নিন্দা কৰা। অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ, লাষ্ট এণ্ড ফাইনেল ষ্টেঞ্জা নম্বৰ 5। ইয়াত কি কোৱা হৈছে চোৱা, ইট ইজ দ্য হিউমেন আৰ্থ ডেট উই ডিফাইল, our hells of fire and dust outrage the innocence of air that is everywhere our own. Remember, no men are foreign and no countries strange. So, it is the human earth that we defile. এইখন হৈছে মানৱ জাতিৰ পৃথিৱী, এইখন হৈছে মানৱ জাতিৰ ধৰা ভূমি মাটি, যিখন পৃথিৱীক আমি বিনষ্ট কৰি আছো, কুলুষিত কৰি আছো। ডিফাইল মানে কুলুষিত কৰা, নষ্ট কৰা, যিখন আমি নষ্ট কৰি আছো। কেনেকৈ? আৱাৰ হেলছ অফ ফায়াৰ এণ্ড ডাষ্ট, কি কৈ আছে? আমাৰ জুই আৰু ধূলিৰ নৰক, আউটৰেজ দ্য ইনোচেন্স, কি কৰি আছে? এই নিৰ্দোষিতাক মানে ধ্বংস কৰি আছে। আউটৰেজ মানে ধ্বংস কৰা। কাক ধ্বংস কৰি আছে? নিৰ্দোষিতাক। তাৰমানে যেতিয়া যুদ্ধ হয়, যেতিয়া কোনো ৱাৰ হয়, তেতিয়া মৰে কোন? সব ইনোচেন্স পিপুল বিলাক কি হয়? ডাই হয়। কাৰণ তেওঁলোকেই মৰে। যুদ্ধ হয় সেই সেনাবাহিনীৰ মাজত, মৰে কোনে? নিৰ্দোষী ইনোচেন্স পিপুল বিলাক মৰে, হয়নে? সেইটোৱে কৈ আছে ইয়াত যে আৱাৰ হেলছ অফ ফায়াৰ এণ্ড ডাষ্ট, আমাৰ যি ধূলি আৰু জুইৰ নৰক, আউটৰেজ দ্য ইনোচেন্স, আমাক কি কৰে? সেই নিষ্পাপ নিৰ্দোষিত লোকসকলক ধ্বংস কৰে। অফ এয়াৰ ডেট ইজ এভৰিৱেৰ আৱাৰ অ'ন, যি বতাহ গোটেই পৃথিৱীত আমাৰ সকলোৰে একেই। বুজি পাইছা নাই? যি বতাহ আমি নিশ্বাসত লওঁ, সেই বতাহ কিন্তু গোটেই পৃথিৱীৰ চবৰে একেই। বেলেগ নেকি? যে আমাৰ ইয়াত বতাহ বেলেগ, আকৌ বেলেগ জেগাত আকৌ বেলেগ, এনেকুৱা আছে নেকি? নো। ৰিমেম্বাৰ, মনত ৰাখিবা, নো মেন আৰ ফৰেইন, কোনো মানুহেই, কোনো লোকেই বিদেশী নহয়, এণ্ড নো কাণ্ট্ৰিজ ষ্ট্ৰেঞ্জ, আৰু কোনো দেশেই কি নহয়? অচিনাকি নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি হৈছে এই কবিতাটিৰ মূল অৰ্থ। তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে সকলোৱে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা, ঠিক আছে? যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলেও চাব পাৰে, বুজি পাব পাৰে। তো তোমালোকে এই 4টা লাইনৰ পৰা যি ইম্পৰ্টেণ্ট 3টা আমি ৱৰ্ড পাইছোঁ, এই 3টা ৱৰ্ড লিখি ল'বা, ঠিক আছে? চ' এই কবিতাটোৰ পৰা যদি কিবা বুজিব লগা আছে, কাৰণ ইয়াৰ পৰা পৰীক্ষাত বহুত প্ৰশ্ন আহে, ইয়াৰ পৰা যিখিনি আমি ৱৰ্ড গ্লছাৰী লিখিছোঁ, এই গোটেই ৱৰ্ড গ্লছাৰীবিলাকৰ ইংলিছ টু ইংলিছ মিনিং লাগিব। চ' এই কবিতাটোৰ প্ৰশ্ন উত্তৰ ইয়াৰ ছেকেণ্ড পাৰ্টত দিয়া আছে, তোমালোকে সেইটো চাই ল'বা, ঠিক আছে? কাৰণ এই কবিতাৰ গোটেই প্ৰশ্ন আছে, ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ প্ৰশ্ন আৰু 3 and 4 মাৰ্কছৰ প্ৰশ্নৰ উত্তৰবিলাক ধুনীয়াকৈ কৰি দিয়া আছে। সেই ভিডিঅ'টো তোমালোকে চাই ল'বা, অ'কে? তো যদি তোমালোকৰ এই ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভবা তেতিয়াহ'লে সবেই লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা। চ' প্ৰেছ দ্য বেল আইকন ফৰ more educational videos. Keep learning, stay confident. Thank you.